when I die, মানুহ মৰিলে কি কৰে জ্বলাই দিয়ে সেইটো মই অপেনলি কৈছো মোক বম্বটো উঠাই দিলে মই ভাল পাম গোলাঘাটত জুবিন গাৰ্গৰ আশা পূৰণ কৰিলে অনুৰাগীয়ে কলগছৰ ভুৰত জুবিনৰ প্ৰিয় নাহৰৰ সৈতে অটুৱাই দিলে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবি এক অনুষ্ঠানত ৰাইজৰ প্ৰিয় শিল্পী জুবিন গাৰ্গে কৈছিল যে মানুহৰ মৃত্যু হলে মানুহক জ্বলাই দিয়া হয় কিন্তু মোৰ মৃত্যু হলে মোক যদি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হয় তেনেহলে মই ভাল পাম আৰু প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ পাছত প্ৰিয় শিল্পীগৰাকীৰ সেই ইচ্ছা পূৰণ কৰিছে এটা গোলাঘাটৰ কেইগৰাকীমান অনুৰাগীয়ে কানাইঘাট নদীত কলগছৰ ভুৰত জুবিনৰ প্ৰিয় নাহৰৰ সৈতে উটাই দিলে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবি এফালে ৰঙা চন্দন কাঠৰ চিতাত জ্বলিছে জুবিনৰ পাৰ্থিৱ শৰীৰ আৰু আনফালে জুবিনৰ প্ৰতীকী সাজি অনুৰাগীয়ে ব্ৰহ্মপুত্ৰত উটুৱাই দিছে জুবিনক তেওঁ বিভিন্ন সময় দেখিছোঁ তেওঁ কৈছিল যে তেওঁ মৃত্যুৰ পিছত তেওঁ যি হ'ব তেওঁ ব্ৰহ্মপুত্ৰত উটাই দিবলৈ কৈছিল কিন্তু সেইটোতো সম্ভৱ নহয় কৰা গতিকে তথাপিতো তেওঁ মানুহজন যিহেতু আৱেগিক আৰু অলপ অৱতানুগতিক কামবিলাক কৰি ভাল পায় তেওঁৰ বিষয়েনো কি ক'ম চবে জানে ৰাইজে গতিকে তেওঁ সেই ইচ্ছা অনুসৰিয়ে আমি কিঞ্চিতমান চেষ্টা কৰিছোঁ যাতে তেওঁ ভুৰ এখনকে উঠাম কিন্তু তেওঁক নহয় তেওঁৰ যি অসমৰ জনতাৰ প্ৰতি অসমৰ ৰাইজৰ প্ৰতি যি তেওঁ ক'বলগীয়াখিনি কৈছিল সেইখিনি বাৰ্তাখিনি যাতে বহন কৰি লৈ যায় ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ৰাইজেও মনত পৰক কথাষাৰ আচলতে এইটো এটা প্ৰতীকীহে যে তেওঁ কোৱা কথাষাৰৰ বহুত তেওঁ কথা কৈ গৈছে যিখিনি অসমীয়া জাতিয়ে মনত ৰখা দৰকাৰ তেওঁ কৈছিল যি জাতি কি বুলি কয় কিতাপ নোহোৱা জাতিক গামোচাই বচাব নোৱাৰে তেনেকুৱা ধৰণৰ কথা কৈছিল তেওঁ চৰাই চিৰিকটিক ভাল পাইছিল তেওঁ কি কৰা নাছিল অসমীয়া সাধাৰণ মানুহৰ কাৰণে কি কৰা নাছিল তো গতিকে তেওঁৰ গুণ ইমান মানে বখানিৰ পৰা মোৰ ধৃষ্টতাও নাই আৰু ইমান কম সময়ত ক'বও নোৱাৰো আৰু সেইখিনি মোৰ ভাষা জ্ঞানো নাই তো গতিকে তেওঁ এটা প্ৰতীকী হিচাপে তেওঁক যাতে আমি মনত ৰখা দৰকাৰ তেওঁ কৈ যোৱা কথাষাৰ যে আমি আমাৰ জীৱনত মানে তেওঁ জীয়াই ৰাখিব তেওঁ কথাখিনি জীয়াই ৰাখিবৰ কাৰণে এটা প্ৰতীকী হিচাপে আমি এই ভুৰখন আমি এতিয়া নৈত উটাব বিচাৰিছোঁ আৰু এই ভুৰখনে উটি উটি কৰি গৈ থাকিব জুবিন গাৰ্গে কি কৰি গৈছিল প্ৰত্যেকটো তেওঁ বিভিন্ন সময়ত কোৱা বিভিন্ন কথা অসমৰ যোনে যোনে এই ভুৰখন দেখিব যদি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে এই ভুৰখন অসমৰ আমি যিটো প্ৰান্তৰ পৰা উঠাইছোঁ তাৰ পৰা গৈ বাকী যিমানখন অসমৰ প্ৰান্ত পাব অসমৰ শেষ সীমালৈকে বা সাগৰলৈকে যদি ভুৰখন উটি যায় যোনে দেখিব তেতিয়া অন্ততঃ মনত পৰিব জুবিন গাৰ্গলৈ তেওঁ কথালৈ মনত পৰিব আৰু সবে সংকল্প ল'ব যে অনাগত দিনত জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ পেলাই কাম কৰি যাম